চৌবিক আৰু ৰৌজনৰ সেই ঘৰটোত এতিয়াতো নতুন নতুন বস্তু বহুত সজাই আছে আপোনালোকে দেখি আছে চাগে সেই ভিডিঅ'বোৰ আৰু এতিয়া আমাৰ ফালৰ পৰা মানে আৰু এটা বস্তু তেওঁলোকে নিব বিচাৰিছে এইডাল হ'ল চাহ গছৰ ষ্টেণ্ড ইয়াত আপোনাৰ ধুনীয়া ফুলৰ টাব বা যিকোনো বিলাক সজাই মেলি ঘৰ ডেক'ৰেশ্যন কৰিবলৈ ৰাখিব পাৰে আৰু এতিয়া এইটো মই আজি দেখাম সেইকাৰণে এইটো এতিয়া বাৰ্নিছ কৰি লওঁ যাতে বস্তুটো ধুনীয়া হৈ থাকে আৰু যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰি এনেকুৱা নিব পাৰে একদম পুৰা মজবুত হয় আৰু বহুত দিন মানে চাহ গছৰ ডালটো ফটককৈ একো হৈ নাযায় এইটো কাৰণে আপোনালোকে ল'ব পাৰে বেছি দাম নহয় আৰু ঘৰটো বহুত দেখিবলৈ শুৱনি লাগিব ৰুমটো আপোনালোকে ল'ব পাৰে আৰু এডাল তাত যদি থয় মানে যদি ভিডিঅ' মানে আপোনালোকক দেখা পাবই আৰু আপোনালোকে চাই লওক কেনেকুৱা লাগিছে 5টা প্লেটৰ হয় ইয়াত 4টাও পায় কিন্তু 5টাটো ভাল লাগে আৰু এইটো কি ধুনীয়া লাগিব এতিয়া পুৰা ডাঠকৈ বাৰ্নিছ কৰিছোঁ শুকাব এইটো বেক চাইডৰ পৰা ভাল লাগিছে আপোনালোকে ল'ব পাৰে আহি যাব আমাৰ দোকানত